বন্ধুসকল আজি ৰেপিডো মাৰা নাই, ঘৰত যাওঁ। তামাম ৰ'দ দিছে। এয়া মা কামাখ্যাৰ মন্দিৰ হা, আৰু এয়া মালিগাঁও ব্ৰিজ। ইয়াতে অকণমান ৰখি পিনে আপুনি মনৰ পৰা ভাবিব, হে প্ৰভু মই এতিয়া ভালে ভালে ঘৰ পাওঁ, আৰু পৃথিৱীত যিমান জীৱ জন্তু চৰাই চিৰিকটি আছে চব যাতে ভালে ভালে থাকে। বন্ধুসকল আহি থাকোঁতে এটা বহুত ধুনীয়া বস্তু দেখা পালোঁ। এয়া গছৰ তলত বহি থকা আৰু ধুনীয়াকৈ বেগৰ বিজনেছ কৰি থকা, এইটো আমাৰ হাজো লাইনতে হয়। আৰু এই বন্ধু জুলনাত জুলি আছে আৰু জুলনা বিক্ৰী কৰি আছে। এই আজ্ঞাচুৰিত মস্ত আইডিয়া। এই গৰমত আমি আৰু এই গৰমত ৰেপিডো নমস্কাৰ দিছোঁ। বন্ধুসকল এতিয়া পালোঁ ছেকেণ্ড শান্তিৰ জেগা। এয়া গাড়ী ৰখাই গণেশ মন্দিৰ আজ্ঞাচুৰিত। ইয়াতে ছেম একে ভাবোঁ, মই ভালে ভালে ঘৰ পাওঁ, মই ভালে ভালে থাকোঁ, ঘৰখন ভালে থাকক, পৃথিৱীত যিমান চৰাই চিৰিকটি জীৱ জন্তু আছে চব ভালে থাকক, বন্ধুসকলো বহুত ভালে থাকক। এই আৰু চবেই এবাৰ বুজুৱাই যায়, তৃপ্তি শান্তি। বন্ধুসকল মই এতিয়া চৰাবুৰীৰ কালী মন্দিৰ পালোঁ। কালী মাৰ মন্দিৰ, আৰু ইয়াত সেৱা এটা লৈ বহুত শান্তি পাওঁ। আৰু এইটো হ'ল মন্দিৰ বহুত মহত্ব আছে। মন্দিৰ কাণত যদি কিবা পোৱা যায় না, আপুনি মানে ফল পায়, শান্তি পায়। হেল্ল' বন্ধুসকল, ঘৰ পালোঁ গুৱাহাটীৰ পৰা নলবাৰী। এতিয়া আৰু নলবাৰীৰ পৰা গুৱাহাটী যাওঁ লাহেকৈ। নাইট ডিউটি আছে, ৰেপিডোটো মাৰা নহ'লে আৰু মোৰ সংসাৰ এগলা। গুণ দে বুলি ক'বা একবাৰ, ক'বা গুণ দে বুলি কোৱা একবাৰ, একবাৰ কোৱা। অঁ দে বুলি কোৱা। দোতা ৰেপিডো দেৰি হ'ব নেকি? এই ৰবা ৰেপিডো নাযাওঁ আজি নাযাওঁ। বস্তা কথা শুনা।